নগাঁৱৰ চামগুৰিত পুনৰ সক্ৰিয় হৈ উঠিছে আন্তঃৰাজ্যিক নাৰী সৰবৰাহকাৰী চক্ৰ। ৰাজু শ্বেখ নামৰ এজন যুৱকে ৰঙাগৰা গৰিয়াজান গাঁৱৰ দুগৰাকী নাবালিকাক ছিকিমলৈ নিয়াৰ সময়তে স্থানীয় ৰাইজে ৰোষত পৰে উক্ত যুৱকজন। বাগানৰ একাংশ দৰিদ্ৰ পৰিয়ালৰ যুৱতী, বিবাহিত মহিলা আৰু নাবালিকাক বহিৰাজ্যলৈ সৰবৰাহ কৰি নাৰীদের চক্ৰক বিক্ৰী কৰাৰ গুৰুতৰ অভিযোগ আছে ৰাজু শ্বেখৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ। যোৱাকালি দুগৰাকী নাবালিকাক বিভিন্ন প্ৰলোভনেৰে কামৰ সন্ধানত বহিৰাজ্যৰ ছিকিমলৈ সৰবৰাহ কৰাৰ চেষ্টা চলাওঁতে স্থানীয় ৰাইজে হাতলোতে কৰায়ত্ব কৰি গতাই দিয়ে চামগুৰি আৰক্ষী। বিগত বহু বছৰ ধৰি নগাঁৱৰ চামগুৰিৰ উদামাৰী ৰাজু শ্বেখ নামৰ যুৱকজনে নাৰী সৰবৰাহকাৰী কাৰ্যত জড়িত হৈ থকাৰ অভিযোগ স্থানীয় ৰাইজৰ। অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে চামগুৰি আৰক্ষীয়ে। হয়, মই লিগেল সেল ফৰ হিউম্যান ৰাইটছৰ নগাঁও ডিষ্ট্ৰিক্টৰ কোঅৰ্ডিনেটৰ আৰু আমাৰ ভিডিপিৰ সেক্ৰেটাৰী হক আছে আৰু আমাৰ পেৰালিগেল ভলেণ্টিয়াৰ্ছ সকল আছে লিগেল সেল ফৰ হিউম্যান ৰাইটছৰ। যোৱাকালি এটা ঘটনা হৈছিলে, দুগৰাকী নাবালিকা কন্যাক মানে ৰাতি এজন হিউমেন ট্ৰাফিকাৰ হয়, আচলতে তেওঁ নিজৰ ঘৰত ৰাখি পেলাই আজি ৰাতিপুৱা আৰু কেইবাজনী ছোৱালীক তেওঁ মানে ছিকিমলৈ কামৰ নামত ইয়াতে কামৰ প্ৰলোভন দি পেলাই বহিৰাজ্যলৈ চাপ্লাই দিয়াৰ এটা যোজা চলাইছিলে আৰু তো এই গোটেই প্ৰচেষ্টাটোক আমাৰ পেৰালিগেল ভলেণ্টিয়াৰ বা ভিডিপিৰ যিসকল ব্যক্তিসকল আছে আমি সকলোৱে মিলি তেওঁ এইটো যিটো প্লেনিং আছিলে এইটো ফেইলিয়ৰ হ'ল আৰু ইমিডিয়েট তেওঁৰ নামটো হ'ল ৰাজু শ্বেখ। হয়, তেওঁ বৰ্তমান আছে গেন্ধালী কছাৰীগাঁও মহং বস্তিৰ ওচৰত, কিন্তু অৰিজিন তেওঁ জখলাবন্ধা গৰুবন্ধাৰ হয় আৰু ইয়াতে থাকি তেওঁ আজি বহু বছৰ ধৰি এনেধৰণে যুৱতী মাইনৰ ছোৱালীক মানে ইয়াৰ পৰা কামৰ প্ৰলোভন দি পেলাই বহিৰাজ্যলৈ চালান দিয়ে। কামৰ বিনিময়ত দিয়ে বুলি কৈছে, কিন্তু তাত এতিয়া হয়তো অসামাজিক কামতো লিপ্ত কৰাব পাৰে বা ইয়াৰ পৰা অসমৰ ছোৱালীক লৈ পেলাই বহিৰাজ্য যেতিয়া কামত নিয়োজন কৰিব, এতিয়া কি কামত নিয়োজন কৰে সেইখিনিতো নাজানো, কিন্তু বৃহৎ ডাঙৰ এটা মানে নাৰী সৰবৰাহকাৰী চক্ৰৰ মানে লগত তেওঁ ইনভলভিং আছে আৰু এগৰাকী মাইনৰ 16 বছৰীয়া ছোৱালী আৰু এগৰাকী 17 বছৰীয়া ছোৱালী। হয় হয়, যোৱাকালি এজন গাৰ্জেন আৰু আমি সকলোৱে আহি পেলাই ইয়াতে এজন গাৰ্জেনৰ দ্বাৰা FIR মানে লজ কৰা হ'ল আৰু আজি পুলিচে কাৰায়ত্ব কৰি আনি এতিয়া বৰ্তমান তেখেতক ইয়াৰ পৰা মানে চালান দিব আৰু হয় হয়, তেখেতে অলৰেডি আমাৰ মানে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ ওচৰত আৰু আমাৰ ওচৰতে মানুহজনে স্বীকাৰ কৰিছে যে মই যোৱা 1 বছৰ ধৰি কৰা নাছিলোঁ, কিন্তু ইয়াৰ পূৰ্বে কৰিছিলোঁ আৰু বৰ্তমান এইটো মানে কৰিবলৈ ওলাইছিলোঁ আৰু এইটো মোৰ বহুত ডাঙৰ এটা ভুল হ'ল, ভৱিষ্যত দিনত নকৰোঁ বুলি তেওঁ স্বীকাৰ কৰিছে। কিন্তু তথাপিওতো আৰু এটা চাইল্ড ট্ৰাফিকিং হৈ আছে আৰু নাৰী সৰবৰাহ চক্ৰৰ লগত ইনভলভিং হৈ আছে, তো গতিকে আল্টিমেটলি এনেকৈ হৈছে যে ঘৰৰ গাৰ্জেনকো ইনভলভ নকৰাকৈ বা নজনোৱাকৈ তেওঁলোকে এইটো মানে কিডনেপিং কৰি লৈ যোৱা নিচিনাহে কৰিছিলে। আমাৰ সন্দেহ হৈছে এইটো এটা বৃহৎ নাৰী সৰবৰাহ চক্ৰৰ লগত জড়িত হৈ থাকিব পাৰে। এতিয়া এজনকে মানে ধৰক পুলিচৰ দ্বাৰা কাৰায়ত্ব হৈছে, তো তেওঁ পুলিচে সোধপোছ কৰিলে নিশ্চয় আৰু উৰহি গছৰ ওলাব আৰু আজি যদি মাইনৰ বা নাবালিকা কন্যা দুগৰাকীক যদি আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ, নিশ্চয় ইয়াৰ লগত আৰু বৃহৎ চক্ৰ এটা এতিয়া আকৌ সক্ৰিয় হৈ উঠিছে যেন অনুভৱ হয়। নগাঁৱৰ পৰা বিভূতি বৰা ৰিপৰ্ট MK নিউজ।